নমস্কাৰ আপোনালোকক বেমাৰ ৰোগীৰ কথা কৈছোঁ কিছুমান বেমাৰ বহুত হয় বহুত মানুহে কয় বেমাৰ আমুক তামুক কিন্তু প্ৰবীণ তামুলী ওচৰত এতিয়ালৈকে কোনো বেমাৰে কোনো প্ৰেছাৰ হওক কোনো ডায়েবেটিছ হওক বা চৰ্দিয়ে হওক পানী লগা হওক মইতো আজি বহুত বছৰ হৈ গ'ল ইমান বছৰ কিছুমান কথা মানুহ অৱহেলাৰ জোখত বেমাৰ হয় তুমি বিশেষকৈ ৰাতিপুৱা উঠিব লাগিব শুই আৰু কিছুমানে কয় চেণ্ডেল চফলটো অকল ৰাতিপুৱা গধূলি পিন্ধি থাকিলে নহয় অকণমান খুলিবও লাগে তাক মাটি টাব এটা বস্তু কৰিব লাগিব আগত দুনবন ক'লে গুচি গ'ল আজি বেয়া লাগিছে মৌচুমাহক আগবঢ়াই দিছে দুনবনক তলত থৈ দিলে তেতিয়া যিটো তেজৰ বুকৰ কাৰণে তেজৰ যেতিয়া ফাংচনটো ভাল হৈ থাকে যিটো বস্তু ভাল কৰে সেইটো নাখায় কেলে ব্ৰইলাৰক লৈ পেলাই নিজে ব্ৰইলাৰক বাদ দিলি কেলে পাৰক কি কৰিলি আজি কলডিল নাই শুনিবলৈ বেয়া লাগে গাঁৱৰ মানুহ নাখায় চেকা লাগিব কলডিল লগত পাৰ মাংসত আকৌ প্ৰেছাৰ হ'ব বুলি নাখায় প্ৰেছাৰ হয় জানিছোঁ তাক লুট কণ্ডিশ্যনৰ ওপৰত খাব লাগিব টাইম টেবুল লৈ খাওকচোন কেলে প্ৰেছাৰ হ'ব সি যদি ৰাতি শুই থাকোঁতে খাই প্ৰেছাৰটো সুবিধা পায় দিনত কাম কৰি থাকোঁতে তাক খাব লাগিব আৰু কিছুমান ডিচিপ্লিন ক্লিন আছে কথা আছে ডাক্তৰ মেডিকেলত চব ডাক্তৰৰ বেমাৰ হ'ব মই নহয় বুলি নকওঁ কিন্তু প্ৰবীণ তামুলী নহয় ভগৱানৰ নহয় দ্বিতীয় আৰু মোৰ নহয় বেমাৰ আজিলৈকে হোৱাই নাই মোৰ হোৱা নাই আৰু মই প্ৰেমত আজিলৈকে পৰা নাই প্ৰেমতো নাই পোৱা প্ৰেমত মই এবাৰ পৰিলোঁ পিছল খালোঁ মই তেতিয়া জানো যে চিলিপ মাৰি প্ৰেমত মই কেতিয়াও নপৰোঁ মই তেতিয়াই গ'লোঁ মই বহুত কথা মই নিজে চাওঁ ময়ো এজন সৰু সুৰা চাইণ্টিষ্ট মই গাঁৱৰ চাইণ্টিষ্ট খালি মানে মোক কোনো কোৱালিফিকেশ্যন হেভি নহয় কেতিয়াকে মই যোৱা নাই মই জানিছোঁ কালিৰ বতৰটো এতিয়া মই দি কৈ দিছোঁ যে কেতিয়াবা বৰষুণ আহিব কিন্তু বেলেগ এজন চাইণ্টিষ্টে নোৱাৰিলে এতিয়াও মই ৰাইজক কৈ দিছোঁ আজি 9টা বজাৰ পাছত বৰষুণ আহে না প্ৰবীণ তামুলী কোৱা কথাটো হয় নে চাব আপুনি যে প্ৰেমত যে পৰিছিলে পিছল যে খালে পিছল খালে মই কেলে পিছল খালে পিছল খালে মানে কথাষাৰ মানে হিতত কৈছে ছোৱালীজনীয়ে হিতত কালত মই তেতিয়া চিন্তা কৰিলোঁ ভৰিটো চিলিপ মাৰিছে যে এই কথাটো এইটো কাৰণে এইটো হ'ল সেই কথাটো মই সেই চেণ্টিমিটাৰ বস্তুটো মই প্ৰেমত নল'লোঁ মানে তাই কৈছে মৰম কিয়ৰ বাবে তুমি সেইটো মোক ক'ব নালাগে মৰম তোমাক লাগিছে মোৰ কথা এইটো ফুল খুব মানে বতাহত ফুলে বা ফুলক খুব মেৰামতি কৰি ফুলে মৰমো তেনেকৈ মৰম লাগিলেহে ফুলে আকৌ অন্তৰ মিলিব পাৰিব লাগিব কথা আছে মোৰ গাড়ীয়ে নহয় টকাই নহয় মৰম এই কথাটো খালি বুজিব লাগিব মই সেইকাৰণে প্ৰেমত নপৰোঁ মোক আৰু প্ৰেমত পৰাতকৈ ছেকেণ্ড হেণ্ড গাড়ীখন কিনাই ভাল মই ডাইৰেক্টলি কৈছোঁ সেইকাৰণে আপোনালোকে মই এটা কথা কৈছোঁ বেমাৰৰ ওপৰতো অকল বেমাৰ বুলি কৈ নাথাকিব নিজৰ স্বাস্থ্যৰ প্ৰতি নিজে অকণমান জোৰ ল'ব অকল ডাক্তৰৰ ওপৰতে নল'ব চাব কোনটো বস্তু আমাৰ লোকেল বস্তুখিনি আপোনালোকে খাওকচোন এতিয়া গৰিমা চানক ভেদাইলতা খাওক বেয়া নাপাব পচলা খাওক এদিন নহয় ডায়েবেটিছটোৰ কাৰণে পচলা খুব ভাল উখোৱা চাউলক আপোনালোকে দেখি পাইছেনে সপোনত পাইছেনে কাৰোবাক মাটিমাহক দেখিছিলে নি যে মাটিমাহে কাঠালুৱে ইমান ধুনীয়া বস্তু তেহেঁতক ক'লৈ পঠিয়াই দিলে এতিয়া কোমোৰা কেলে পাতিহাঁহৰ লগত কোনে মিলাইছিলে নহয় আৰু এটা কথা কওকচোন আপুনি যে এনেকৈ প্ৰেমত যে পিছল খালে হয় নাই প্ৰেম যে আপুনি এতিয়া নকৰোঁ বুলি কৈছে বাকী আপুনি ৰাইজক কি ক'ব প্ৰেম কৰিবলৈ মই ৰাইজক ক'ব বুলি কৈছোঁ যে প্ৰেমৰ ডিচিপ্লিন আছে খালি টাইম টেবুল আছে ছোৱালীজনী হ'ল বুলি তাক আমনি দি থাকিব লাগে তাৰ দিমাগৰ কথা আছে কালি আকৌ ঘৈণীয়েকজনীক পাছত গম দিলে নহ'ব প্ৰথমে আই লাভ ইউটোত ক'লে তুমি মোৰ মাথো তুমি মোৰ মৰম আৰু কেইদিনমানৰ পাছতে কিবা ফোনটো নকৰিলে যে মোবাইলটো তাইক নকৰিলে বুলি দম দিবলৈ এটা কথা আছে নেকি তুমি তাৰ বাপেক মাকৰ কথা আছে ইজ্জতৰ কথা আছে প্ৰেম বস্তুটো কাৰোবাৰ দৰকাৰ হ'ব বা কথা পাতিবলৈ বাপেক মাছে 10 সময়ত নিয়েলিকৈ পাতিব লাগে মেছেজ চাতি ছোৱালীজনী পাগল কৰিব নালাগে পঢ়া শুনা কথা থাকে সেইখিনিতো ৰিচাৰ্জ কৰিব নালাগে আমাৰ জীৱনততো ইজি হ'লেও প্ৰেম হ'ল নহয় প্ৰেম সেইকাৰণে ক'লোঁ গাড়ী নফচাৰ আগতে চিনি ল'বলৈ যে গাড়ীখন এইটো ৰাস্তা পিছল আছে দেই নিদিব সেইটো কথা চিন্তা জেকটো গাড়ীত থাকিবই লাগে তেতিয়া মানে বচাব পাৰি ছোৱালীজনীও চিন্তা কৰিব যে ল'ৰাটোৱে মোক অসুবিধা যাবা মাংসৰ কথাটো ক'ব লাগে বাপেক মাকৰ কথাটো কৰিলে প্ৰেমৰ ডিগ্ৰীটো ইমান উঠি যাব নোৱাৰে তাৰমানে আপুনি এইটো ক'ব বিচাৰিছে যে প্ৰেম কৰিব লাগে নীতি নিয়মে কৰিব লাগে নীতি নিয়ম ফচিব লাগে আৰু ছোৱালীজনী ক'ব লাগে যে দুইটা পঢ়া হ'ব লাগে প্ৰেমত আধা শুনিয়া হ'ব লাগে নদী পানীও সিঁচি শেষ কৰি দিব পাৰি কিন্তু প্ৰেমৰ লতা পঢ়ি শেষ কৰিব নোৱাৰি আকৌ মই এবাৰ প্ৰেমত পঢ়িছিলোঁ 3 কথা মেছেজ পাইছিলোঁ মেছেজত লতা এখন দিছিল কিন্তু এটা চকুৱে মই চাই পঢ়িছিলোঁ মোক কৈছিলে বসন্তৰ কালৰ খোলাখুলি প্ৰবীণ দা তুমি খোলাখুলি মই ডাইৰেক্টলি কৈছোঁ যে পটককৈ মই খোলাখুলি হ'ব নোৱাৰোঁ পটককৈ মই কালি তোমাক নাম 3 বছৰ মই অভাৱ হৈ যাব খোলাখুলি হ'বলৈ কৈছিলে খোলাখুলি হ'বলৈ কৈছিল মই খোলাখুলি হ'ব নোৱাৰোঁ কেলৈ নহয় মই পটককৈ তোমাৰ লগত মই কিছুমান কাম মই সলাব নোৱাৰোঁ মই ৰাতিপুৱা ডিউটিত যাব লাগিব তেওঁ যদি 8টা বজাত ভাত দিব নোৱাৰে তেতিয়া মই তেওঁক গালি পাৰিব লাগিব সেইখিনি বাপেক মাকে কৈছে আৰামত ৰাখিব মই মোৰ কামলৈ যোৱাৰ পিছত তাই আৰামত থাকে শুই থাকে বহি থাকে মোৰ সেইবোৰ ডিচিপ্লিন মোৰ কথা নাই মই তাক যি নালাগে কৈছোঁ গৰু গাখীৰ খাওঁ বুলি কৈছে ঘৰত গৰু পুহিছোঁ 17-18জনী মতা কুকুৰা কণী পাৰিছে তেতিয়াহ'লে বাজি গাই গাখীৰ খাবলৈ পাইছে মই তাতকৈ দিব নোৱাৰোঁ হলিছ আছে ইমান মানে মই ফেচিলিটি চাই মোক অফিচত কি দিছে মোক দৰমহাটো দিছে আকৌ মোৰ দৰমহাটোৰ ওপৰত তেওঁ মই কাম কৰি মই কথা মই তেওঁৰ ডিচিপ্লিনৰ কানেকশ্যন মই ষ্টুডেণ্ট মোৰ ল'ৰা ছোৱালী জন্ম দিছোঁ মই ষ্টুডেণ্ট মাষ্টৰ লগত কথাটো মোৰ দায়িত্ব আজি ৰাইজৰ মাজত মোৰ ডাঙৰ দীঘল কৰা জিলিকা ল'ৰা ছোৱালী মোৰ দায়িত্ব তেওঁ হয়তো মোক পইচা দি থাকিল নহয় বাপেকে কি কৰিব বাপেকে কি কামেই কৰিব নে ঘৰে বনাবনে দৰে বনাব এতিয়া এটা ঘৰ বনাবলৈ কিমান পইচা লাগে ডেক'ৰেশ্যন ঘৰ হ'ল দেহা হ'ল ডেক'ৰেশ্যন
ডেকাৰচি মানে ডিব্ৰুগড় গুৱাহাটী এতিয়া নহ'লে কোনো মেডিকেল কামেই নাই তেতিয়া তাৰমানে আপুনি এতিয়া তাৰমানে ৰাইজসকলক মানে প্ৰেম কৰিবলৈ কৈছে কিন্তু নীতি নিয়মৰ মই ক'বলৈ কৈছোঁ আৰু ডাক্তৰৰ ওচৰলৈ যাবলৈ কৈছোঁ পটককৈ নহয় ডাক্তৰটোক একেদিনাই সুধি ল'ব যে আকৌ মোক পাছত আকৌ নেমাতিব চেকআপ কৰে আৰু 2 ঘণ্টা ৰৈ পেলাই একেদিনাই কামটো খৰচ কৰিবলৈ বিচাৰিব তেতিয়া খৰচ নহয় আৰু ডাক্তৰজনক সুধি ল'ব যে ছাৰ আছেনে নাই যদি নাথাকে তেতিয়া কয় ছাৰ আমুকত আছে সেইদে নহয় আৰু ডাক্তৰকো মই কৈছোঁ যে 15জনকৈ পেচেণ্ট নল'ব তাৰমানে কোনোবা মানুহ দূৰণিৰ পৰা আহিব পাৰে তেতিয়াহ'লে ধন্যবাদ আশা দিছোঁ মই এইখিনি কথা কৈছোঁ কিবা কোনোবা ভুল পাবও পাৰে বা বুজি নাপাবও পাৰে কিন্তু এই লতান মানুহ কথা লাগিল পৰে মই কিবা কথা লাগিব বা মই অৱশ্যে মই যিখিনি কথা কওঁ ডিচিপ্লিন কথা কওঁ আৰু বহুত মই উন্নত কথা কওঁ ধন্যবাদ দেই